জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন যোৰহাটত অনুষ্ঠিত হ'ব গৈ আছে আপোনালোকে দেখা পাইছে নিৰবিচ্ছিন্নভাৱে আপোনালোকক ভিডিঅ' প্ৰেৰণ কৰি আছোঁ আমি বিশেষ শিবিৰত আহিছোঁ আজি এই শিবিৰৰ এটা পৰিৱেশ দেখাব চেষ্টা কৰিম কেনেদৰে নিৰ্মাণ কৰিছে কি কথা এয়া দেখা পাইছে এটা সুন্দৰ শিবিৰ তৈয়াৰ কৰিছে তেখেতসকলে দিন ৰাতি কষ্ট কৰি একাকাৰ কৰি যি ভক্তিভাৱে অহা এমাহ জোৰা কাৰ্যসূচীৰে সেই কাৰ্য কৰি আছে আজি সেই শেষ যি অনুষ্ঠানৰ শেষ সময়ত যি শেষ পৰশ দিবলৈ চেষ্টা কৰি আছে তেখেতসকলৰ যি অশুদ্ধ সাৰ্থক যি কষ্ট ইয়াত জড়িত হৈ আছে আপোনালোকে দেখা পাইছে এটা সুন্দৰকৈ তৈয়াৰ কৰিছে যি আপোনাৰ শিবিৰৰ আগফাল আপোনালোকে দেখা পাইছে এটা সুন্দৰকৈ RCC সদৃশ তেখেতসকলে এটা মহলা তৈয়াৰ কৰিছে হেৰিৰে আৰু এয়া সেৱা গছ দি আমি তেখেতসকলৰ লগত কথা পাতিব চেষ্টা কৰিম কিদৰে নিৰ্মাণ কৰিছে কেনেকৈ মনলৈ আহিলে এই অনুষ্ঠান ভাগিৰ বাবে এই গৃহটি বনাবৰ বাবে এনেকুৱা ডিজাইন কিয় বনালে তেখেতসকলে অকণমান জানিব চেষ্টা কৰিম দাদা এইটো কিমান দিন ধৰি আপোনালোকে এই নিৰ্মাণ কাৰ্য চলাই আছে অকণমান জনাব নেকি কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এই যোৰহাটৰ মৌবন্ধা এৰালদৰি পথাৰত অনুষ্ঠিত হ'ব অহা 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে গতিকে আমি সমূহ যোৰহাটবাসী ৰাইজে অসমবাসী ৰাইজৰ আমি মৌবন্ধা এৰালদৰি পথাৰলৈ ভক্তিৰে আদৰিছোঁ আমি উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ শৰ্মা প্ৰাথমিক শাখা দীপজ্যোতি প্ৰাথমিক শাখাৰ ফাউণ্ডেশ্যন প্ৰাথমিক শাখাই এটি শিবিৰ নিৰ্মাণৰ দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছিল গতিকে আমি 3খন প্ৰাথমিক শাখাই প্ৰায় আমি এসপ্তাহ ইয়াত লাগি এনেধৰণে আমাৰ শিবিৰটি প্ৰস্তুত কৰিছোঁ মানে কি আৰু প্ৰথম সন্মুখ ভাগ অকণমান ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ স্বাৰ্থত আমি এনেদৰে প্ৰস্তুত কৰি উলিয়াইছোঁ সিমানেই আমি সমূহ অসমবাসী ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই 4টি দিনা কাৰ্যসূচীত আমি আপোনালোকক সেৱা কৰিবৰ কাৰণে আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ এই শৰাই সদৃশ বনাইছে কি ইয়াত ব্যৱহাৰ কৰিছে কেনেদৰে নিৰ্মাণ কৰিছে অকণমান ক'ব নেকি আমি এইটো কি বুলি ক'ম ফফুৰা আকৃতিৰে প্ৰস্তুত কৰিছোঁ ইয়াত বিশেষ একো নাই আমাৰ বাঁহ আছে আৰু নৰাৰে আমাৰ দাদাসকলে এইটো প্ৰস্তুত কৰি উলিয়াইছে আৰু এয়া ভিতৰ ভাগ এয়া কি দিয়া হৈছে ওখ ঠাইতে মানুহ উঠিব পাৰে প্ৰায় 10জন মানুহৰ লোড ল'ব পৰাকৈ আমি অস্থায়ীভাৱে যিহেতু প্ৰস্তুত কৰিছোঁ বাটচৰা ভাগ প্ৰায় 10জন মানুহৰ লোড ল'ব পৰাকৈ আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আপোনালোকৰ বিশেষ আকৰ্ষণ দেখা পাইছোঁ কাৰণ বিশেষ আকৰ্ষণ আপোনালোকে দেখা পাইছোঁ ইয়াত বেলেগটো এনেকৈ বনোৱা নাই বা আপোনালোকে দেখা পাইছোঁ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে যিহেতু এখন বৰঅসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এটি বাৰেধৰণীয়া সংস্কৃতি আছে গতিকে আমি এই জনজাতীয় মানে যিসকল আমাৰ ভাই বন্ধু আছে তেখেতলোকৰ যিটো